বিগত কিছুদিন ধৰি প্ৰবল বৃষ্টিপাতৰ ফলত ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানৰ আৰু এইবাৰ কৃত্ৰিম বানে এখন নাৰ্চাৰী এক প্ৰকাৰ ধ্বংস কৰি দিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ কাঠপাৰাত, চামগুৰি সমষ্টিৰ কাঠপাৰাত আৰু দেখুৱাম এয়া হৈছে অসম নাৰ্চাৰী পৰিৱেশ। এনেদৰে বহু পুলি এই বাৰিষাৰ এই বৰষুণৰ পানী এনেদৰে বুৰাই পেলাইছে। ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু গোটেই সম্পূৰ্ণ নাৰ্চাৰীখন এনেদৰে পানীত ডুব গৈছে। বহু লাখ লাখ পুলি ইতিমধ্যে নষ্ট হৈছে। নতুনকৈ এনেদৰে ৰোপণ কৰা যিসমূহ তামোলৰ পুলি, তাৰ সমান্তৰালকৈ অন্যান্য পুলিও কিন্তু নষ্ট হোৱা পৰিলক্ষিত হৈছে। ইয়াত যিহেতু এই নাৰ্চাৰীখনৰ গৰাকী আছে, আমি গৰাকীৰ পৰাই আচলতে জানিবলৈ চেষ্টা কৰিম এই যি কৃত্ৰিম বান হ'ল তেওঁৰ এই নাৰ্চাৰীখনত কিমান ক্ষয় ক্ষতি হ'ল আমি তেওঁৰ পৰাই জানিব চেষ্টা কৰিম। আপোনাৰ নামটো? মোৰ নামটো হাবিলুদ্দিন, আছাম নাৰ্চাৰী অনাৰ। কেনেকুৱা ধৰণৰ নষ্ট হ'ল, কেনেকৈ হ'ল? নষ্ট হৈছে আমাৰ আগতে বৰষুণ আহিছিলে কিন্তু ইমান পানীটো জমা হোৱা নাই, কিন্তু এই বছৰ যোনটো পানী হৈছে মানে পানীটো কোনোফালে যাবলৈ ৰাস্তা নাই। বহুত পুলিখিনি বেয়া হৈছে। আমাৰ ধৰক এয়া তামোলৰ পুলি বেয়া হৈ আছে, মানে কোনো তামোল পুলি 1.5 লাখমান পুলি আছে মোৰ তাত। আমি হ'লচেল কৰোঁতো, গোটেই অসমত হ'লচেল কৰোঁ মালবিলাক। আৰু ধৰক এই যেনেকৈ এইটো অচুকা, আপোনাৰ দেৱদাৰু পুলি হয়, বিভিন্ন ধৰণৰ বহুত পুলি মানে পানীৰ তলত আছে। আজি 4 দিন ধৰি পানীটো মানে শুকাবলৈ কোনো ছিষ্টেমে নাই। কোনোফালে যে পানীটো এৰিম তেনেকৈ কোনো সুবিধা নাই। পানী হৈছিলে আপোনাৰ আঁঠুৰ ওপৰলৈকে পানী হৈছিলে। এতিয়া অলপ কমি আছে, কিন্তু এইটো পানীটো গৰম হৈ পুলিখিনি বেয়া হৈ আছে। কিমান মাটি আপোনাৰ এইখন নাৰ্চাৰীত 7 বিঘা মাটি আছে। আপোনাৰ এই যি পুলি নষ্ট হ'ল কিমানমান টকাৰ আপোনাৰ হ'ব? আপোনাৰ 50-60 লাখ টকা এনেকৈ মোৰ লোকচান হ'ব। মোৰ অলৰেডি 7 বিঘা মাটি অলৰেডি পুলি দি ফুল কৰা আছে, যে গোটেইখিনিত পুলি আছে 7 বিঘা মাটি ধৰি। কিমানমান মানুহ আপুনি কৰ্মচাৰী ৰাখিছে? মোৰ তাত অলৰেডি মোৰ 2টা নাৰ্চাৰী, এটা আছে আছাম নাৰ্চাৰী 1, এটা আছে আছাম নাৰ্চাৰী 2। মোৰ 42টা ষ্টাফ আছে লেবাৰ। কোনখনত ক্ষতি হৈছে? আছাম নাৰ্চাৰী 2ত ক্ষতি হৈছে বেছি, 2 নম্বৰখনত ক্ষতি হৈছে। নিশ্চয় আমি দেখুৱাইছোঁ এনেদৰে এইখন নাৰ্চাৰী হাবিলুদ্দিনৰ নাৰ্চাৰী। প্ৰায় 50 লক্ষাধিক টকাৰ গছপুলি নষ্ট হৈছে তেওঁ উল্লেখ কৰিছে। আৰু তেওঁ 2খনকৈ নাৰ্চাৰী আছে আৰু যিখন দ্বিতীয়খন নাৰ্চাৰী অসম নাৰ্চাৰী দ্বিতীয়খন নাৰ্চাৰীত এনেদৰে লাখ লাখ টকাৰ পুলি নষ্ট হৈছে। যোৱা কিছুদিন ধৰি অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বান সৃষ্টি হৈছে। বানৰ যি পানী, এই পানীয়ে এইখন নাৰ্চাৰী বুৰাই পেলাইছে, কিন্তু পানী নিষ্কাশনৰ কোনো ব্যৱস্থা নাই বা ইয়াৰ পৰা যিহেতু এই দ ঠাই, পানী ওলাই যোৱাৰ কোনো ৰাস্তা নাই। সেয়েহে যোৱা 3-4 দিন ধৰি পানীতে ডুব গৈছে। অৱশ্যে এতিয়া কিছু পানী কমিছে যদিও পানী কমাৰ লগে লগে উৎকট গৰমৰ বাবে পুলিসমূহ নষ্ট হৈছে, মৰি গৈছে পুলিসমূহ। এনেদৰে লক্ষাধিক টকাৰ, প্ৰায় 50 লাখ টকাৰ গছপুলি নষ্ট হৈছে। কলিয়াবৰ সমষ্টিৰ সীমাতে থকা চামগুৰি কাঠপাৰাৰ এইখন অসম নাৰ্চাৰী আৰু গৰাকীৰ বিস্তৰ ক্ষতিসাধন হৈছে এই কৃত্ৰিম বানৰ ফলত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।